নমস্কাৰ, গুড ইভিনিং। মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে পুনৰবাৰ ইকুহি পাঠলৈ স্বাগতম জনাইছো। আজি ক্লাছত আমি অসমৰ দৃষ্টিকোণ বুলি আমাৰ যিটো চিৰিজ আছিলে, য'ত আমি অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ কথা আলোচনা কৰোঁ, সেই চিৰিজটোৰ আজি ইয়াতে আমি এই ক্লাছটোত 10 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছিলে, সেইখিনি আলোচনা কৰিবলৈ গৈ আছো। চ' ক্লাছটোৰ ফালে যোৱাৰ আগতে আপোনালোকক প্ৰথমতে জনাই থৈ দিওঁ, আপোনালোকে ইকুহি পাঠৰ সৈতে জড়িত হৈ থাকিব বিচাৰিলে, আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ বিচাৰিলে, আমাৰ ক্লাছৰ আপডেটৰ কাৰণে ইকুহি পাঠ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। লগতে জিকে উইথ ৰিমঝিম মেম টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি থৈ দিব পাৰে। কিছুমান ক্লাছৰ PDF কুৱেশ্যন ইয়াতে আপোনালোকে কৰিব পাৰিব। প্ৰথমটো কুৱেশ্যন ইয়াতে আমাক নেটফিৰ ওপৰত সুধিছে, নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বুলি কৈছে। আমি ইয়াতে যদি চাওঁ, ৰিচেণ্টলি 9 আগষ্টত ইয়াৰ ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰা হৈছে আৰু সেইটোৰ ওপৰত বেছ কৰি পেলাই এই কুৱেশ্যনটো অনা হৈছে। 2000 চনত 1995ত 9 আগষ্টত নেটফিৰ প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু আমি অকণমান নেটফিৰ বিষয়ে ইয়াতে যদি চাই থৈ দিওঁ, নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পৰেশ্যন লিমিটেড ৰিচেণ্টলি নেটফিৰ 30 নম্বৰ ফাউণ্ডেশ্যন ডে, 30 সংখ্যক ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰা হৈছে। ইয়াৰে গুৱাহাটীৰ দিছপুৰত যিটো হেড অফিচ আছে, তাতে চেলিব্ৰেট কৰা হৈছে বা উদযাপন কৰা হৈছে। ইয়াতে আমি এই 3টা দশকত যদি চাওঁ, নেটফিয়ে আমাৰ গোটেই 8খন ৰাজ্যৰ কাৰণে, 8খন মানে গোটেই নৰ্থ ইষ্টৰ 8খন ৰাজ্যৰ কাৰণে টোটেল 28,000 প্ৰজেক্ট 28,000ৰো ওপৰত প্ৰজেক্টক সমৰ্থন কৰি পেলাই 9,000 কোটি টকাতকৈও অধিক ঋণ অনুমোদন জনাইছে। আৰু নৰ্থ ইষ্ট আমাৰ যি 8খন ৰাজ্য আছে, সেই 7 ভনী এখন ভাই, সেইকেইখন ৰাজ্যক উন্নয়নৰ ক্ষেত্ৰত কেনেকে বিকাশ কৰিব পাৰি তাৰ ক্ষেত্ৰত, ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত বিভিন্ন এনেকুৱা এইবোৰত ঋণ অনুমোদন জনাইছে। তাৰ পাছত আন এটা নিউজৰ ফালে গৈছো, হেমন্ত দত্ত তেখেতৰ ৰিচেণ্টলি মৃত্যু হয় আৰু সেই তেখেতৰ মৃত্যুৰ সেইটোক লৈ পেলাই আমি অকণমান তেখেতৰ বিষয়ে চাবলৈ গৈ আছো। এতিয়া কোনোবাই যদি আপোনাক সোধে বা মোক যদি প্ৰশ্ন কৰে হেমন্ত দত্ত কোন আছিলে, মই এটা শব্দৰে তেখেতক মই বৰ্ণনা কৰিব নোৱাৰো। কাৰণ তেখেত গীতিকাৰৰ পৰা আদি কৰি পেলাই নাট্যকাৰ, অভিনেতা, লগতে অসমীয়া তেখেত পৰিচালক আছিলে। আকৌ 2024-25 বৰ্ষৰ, তাৰমানে 2024 চনৰ অসম গৌৰৱ বঁটা 2025 বৰ্ষত কিছুদিন আগতে এনাউন্স কৰা হৈছিলে, য'ত হেমন্ত দত্ত তেখেতৰ নামটো এনাউন্স কৰা হৈছে বা তেখেতক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হয়। আৰু ৰিচেণ্টলি তেখেতে মৃত্যুক সাৱটি ল'ব লগা হয়। তেখেতৰ বিষয়ে অকমান যদি চাওঁ, যেনেকুৱাকে তেখেতৰ পৰিচয় গম পালে কোন হয় তেখেত, যদি আপোনালোক কোনোবাই নাজানেও, তেখেতে যেতিয়া ডিব্ৰুগড়ৰ DHSK কলেজত পঢ়ি আছিলে, কিছুমান আমাৰ অসমৰে কিছুমান বিশিষ্ট ব্যক্তি, সেই সময়ত তেওঁলোক ষ্টুডেন্টছ আছিলে, তাতে তেওঁলোকে লগ হয়, যাৰ ভিতৰত চৈয়দ চাবদুল্লাহ, ৰাজেন গোহাঁই, হীৰেন গোহাঁই, ভৱেশ গোস্বামী, প্ৰিন্স, এওঁলোক সকলোৱে লগ হৈ পেলাই তেওঁলোকে এটা বেণ্ড এটা খুলিছিলে আৰু সেই বেণ্ডটোৰ নাম আছিলে কুইভাৰ্ছ বেণ্ড। অকে, তো এই বেণ্ডটোৰ নাম আছিলে কুইভাৰ্ছ বেণ্ড। কালচাৰেল গ্ৰুপ এটা তেওঁলোকে খুলিছিলে কুইভাৰ্ছ বেণ্ড বুলি। তেওঁৰ প্ৰথমটো যিটো চং, তেখেতৰ প্ৰথমটো গীত আছিলে ব্ৰজেন দাসৰ, মানে প্ৰথমটো গীত ব্ৰজেন দাসে, তেওঁ লিখা প্ৰথমটি গীত ব্ৰজেন দাসে ডিব্ৰুগড়ৰ, তেওঁ লিখিছিলে লিৰিক্স, আৰু ব্ৰজেন দাসে ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত সেইটো পৰিবেশন কৰিছিলে। 1977ত তেখেতে নিজৰ চলচ্চিত্ৰৰ জৰিয়তে, আগতে বিভিন্ন নাটক কৰিছিলে, তাৰ পিছত তেখেতে বিভিন্ন চলচ্চিত্ৰৰ জৰিয়তে নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰে। আৰু তেখেতৰ চলচ্চিত্ৰ প্ৰফেশ্যনেল কেৰিয়াৰ আৰম্ভণি হৈছিলে এখন নতুন আশা বুলি এই চলচ্চিত্ৰখনৰ জৰিয়তে। আন কিছুমান তেখেতৰ উল্লেখযোগ্য নাটকৰ ভিতৰত যদি চাওঁ, এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দুৰ, আকাশৰ দৰে মন, মুক্তি, চক্ৰবেহু, জেতুকা পাতৰ ৰং, অৰ্থাৎ আমাৰ যিবোৰ থিয়েটাৰ হয়, সেই থিয়েটাৰবোৰত তেখেতে কোহিনুৰ, আবাহনকে ধৰি পেলাই বিভিন্ন থিয়েটাৰত তেখেতে বিভিন্ন নাটক তেখেতে লিখিছিলে। দেন আকৌ তেখেতে যিবোৰ গীত লিখিছিলে, সেই গীতবোৰত আমাৰ অসমৰ বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছিলে। আমি গানবোৰ শুনি ভাল পাওঁ, আমি লিৰিক্সখিনি ভাল পাওঁ, বাট আমি হয়তো নাজানো যে সেই গীতটি কোনে লিখিছিলে। তাৰ ভিতৰত আমি যদি চাওঁ, এটি তেখেতৰ গীত আছিলে মই যি বাটেৰে ওলালো আজি, এই আকাশ বৰ বিশাল, তুমি আহিছিলা চেনাই, এনেকুৱা বিভিন্ন গীত তেখেতে আমাক উপহাৰ দি গৈছে। আৰু 500তকৈও অধিক গীত তেখেতে ৰচনা কৰিছিলে। জয়ন্ত হাজৰিকাৰ পৰা আদি কৰি
জুবিন গাৰ্গ, চাৰু গোহাঁই, মালবিকা বৰা, ৰাজেন গোহাঁই, দলি ঘোষ, শান্তা উজিৰ, সমৰ হাজৰিকা আদি বিভিন্ন কণ্ঠশিল্পীয়ে তেখেতৰ গীতত কণ্ঠদান কৰিছিলে আৰু তেখেতৰ আমি যদি গীতবোৰ যদি চাওঁ বিভিন্ন চলচ্চিত্ৰৰ কাৰণেও তেখেতে গীত পৰিচালনা কৰিছিলে যেনেকে সাদৰী, সোণমইনা, জীৱন সুৰভি, বহাগৰ দুপৰীয়া, শেৱালি, ইমান মৰম কিয় লাগে, এই মৰম তোমাৰ বাবে, হিয়া দিয়া নিয়া, নায়ক। তাৰোপৰি পিতা পুত্ৰ ছবিখনত তেখেতে 116 শাৰীৰ এটা গান লিখিছিলে, গীত লিখিছিলে আৰু অসমীয়া গীতৰ ভিতৰত আজিও এইটোক সকলোতকৈ দীঘল অসমীয়া গীত বুলি কনচিডাৰ কৰা হয়। অকে, তাৰ পিছত আন এটা আমি নিউজৰ ফালে গৈছো, এৱাৰ্ডৰ ফালে। ইয়াতে কুৱেশ্যনটো কি কৈছে, হু উইল ৰিচিভ দ্য ভাস্কৰ ৰত্ন এৱাৰ্ড ফৰ 2025? ভাস্কৰ ৰত্ন এৱাৰ্ড তাৰমানে নলবাৰীৰ যিখন সংস্কৃত এখন ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটি আছে, নলবাৰীত আছে এখন ভাস্কৰ বৰ্মা সংস্কৃত ইউনিভাৰ্চিটি। তো এই সংস্কৃত ইউনিভাৰ্চিটিখনৰ যিবোৰ প্ৰাক্তন ষ্টুডেণ্ট তেওঁলোকৰ দ্বাৰা এই বঁটাটি ইয়াৰে আয়োজন কৰা হৈছিলে ভাস্কৰ ৰত্ন বঁটা সেই অনুষ্ঠানটিৰ, আৰু এই বঁটাটি প্ৰদান কৰা হয় আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা। কি সো আমি ইয়াতে যদি চাওঁ, তৰালী শৰ্মা তেখেতক ভাস্কৰ ৰত্ন সন্মানেৰে যি ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েন্ট ষ্টাডিজ ইউনিভাৰ্চিটি আছে নলবাৰীত, তো তেওঁলোকে আয়োজন কৰে আৰু তাতে সেই অনুষ্ঠানত তৰালী শৰ্মাক এই বঁটাটিৰে, ভাস্কৰ ৰত্ন বঁটাটিৰে সন্মানিত কৰা হয় বা তেখেতক প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত মানে এই যিটো বঁটা প্ৰদান অনুষ্ঠান 12 আগষ্টত হৈছিলে আৰু ইয়াতে আমাৰ অসমৰ এগৰাকী জাৰ্নেলিষ্ট, যোন সাহিত্য একাডেমী বঁটাও যোনে লাভ কৰিছে, মনোজ কুমাৰ গোস্বামী, তেখেতৰ দ্বাৰা তেখেতে আছিলে আৰু তেখেতে এই বঁটা প্ৰদান মানে তৰালী শৰ্মাক বঁটাটি প্ৰদান কৰিছিলে। এতিয়া মনোজ কুমাৰ গোস্বামী মই যে কলো তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, ইয়াতে আছে বাৰু। তো সেই সাহিত্য একাডেমী বঁটা তেখেতে অসমীয়া ভাষাত কিহৰ কাৰণে লাভ কৰিছিলে? অপশ্যন দি দিছো মই, শ্ৰেষ্ঠ গল্প, ভুল সত্য, কিহৰ কাৰণে লাভ কৰিছিলে? কুৱেশ্যন সোধে নহয় এক্সামত। দেন আন এটা আমি যদি চাওঁ, অসমৰ কাৰণে এটা গৌৰৱৰ মুহূৰ্ত, কাৰণ চিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱত আমাৰ অসমৰ এখন ফিল্ম আমি দেখিবলৈ পাম। অসমৰ এখন ফিল্ম হিৰাত বুলি, তো হিৰাইত, তো এই হিৰাইত যিখন ফিল্ম হয় আছামিজ চিনেমা হিৰাইত, এইখন লিখিছিলে, তাৰপাছত এইখনৰ পৰিচালনা, দৃশ্য গ্ৰহণ সকলোবোৰ কাম চাও পাৰ্থ বৰগোহাঁইৰ দ্বাৰা কৰা হৈছিলে আৰু এইখনক 2015 চনৰ চিকাগো সাউথ এছিয়ান ফিল্ম ফেষ্টিভেলৰ কাৰণে চিলেক্ট কৰা হৈছে। ইয়াতে যিটো কম্পিটিশ্যন কেটেগৰী বা প্ৰতিযোগিতা শাখাত এই ছবিখন প্ৰদৰ্শন কৰা হ'ব আৰু সেই চিকাগো USA চিকাগোত যিটো সাউথ এছিয়ান ফিল্ম ফেষ্টিভেল হ'ব গৈ আছে, 16 এডিশ্যন হয় আৰু এইটো ছেপ্টেম্বৰৰ 14 তাৰিখৰ পৰা 21 তাৰিখলৈকে চিকাগোত অনুষ্ঠিত হ'ব। আৰু তাতে কোনটো কেটেগৰীত যদি সোধে, চাও পাৰ্থ বৰগোহাঁইৰ এই যিখন হিৰাইট মুভি আছে, এইখনে কোনটো কেটেগৰীত প্ৰদৰ্শিত কৰা হ'ব, সেইটো হ'ব প্ৰতিযোগিতা শাখাত বা কম্পিটিশ্যন কেটেগৰীত। অকে, এই যিখন মুভি গোটেই দৃশ্য গ্ৰহণটো, হিৰাইট ছবিখনৰ দৃশ্য গ্ৰহণটো ডিব্ৰুগড়ত কৰা হৈছিলে। 100 মিনিট এখন 100 মিনিটৰ দীঘলীয়া আছামিজ লেংগুৱেজ এখন ড্ৰামা হয়, যিখনত বাস্তৱধৰ্মী কাহিনী এটা দেখাবলৈ চেষ্টা কৰা হৈছে। অৰ্থাৎ ইয়াতে পৰি নামৰ ভয়াৱহ বানপানীৰ কথা দেখুওৱা হৈছে আৰু লগতে পৰি নামৰ এগৰাকী মহিলাৰ তেওঁৰ জীৱনলৈ যি দুৰ্যোগ নামি আহিলে, বানপীড়িত পৰিয়ে তেওঁৰ গিৰিয়েকৰ সৈতে চহৰলৈ যাবলৈ বাধ্য হয়। তাৰ পাছত তেওঁলোকৰ আৰ্থ-সামাজিক বৈষম্য হওক, দুৰ্নীতি হওক, তেওঁলোকৰ শোষণৰ কঠোৰ সেই বাস্তৱ জীৱনৰ কাহিনী ইয়াতে এই ছবিখনৰ জৰিয়তে বৰ্ণনা কৰা হৈছে। এই মুভিখনত আমি যদি চাওঁ, মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে মেঘালী কলিতা, অসীম কুমাৰ শৰ্মা, অতনু মহন্ত, তেওঁলোকে এনেকুৱা বিভিন্ন অভিনেতা অভিনেত্ৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিলে যিখন চিনেমা আছিলে। অকে, দেন আমি যিটো চিকাগো সাউথ এছিয়ান ফিল্ম ফেষ্টিভেলৰ কথা আমি দেখিলো, সেইটো কি হয়, নৰ্থ আমেৰিকাৰ এটা মানে উত্তৰ আমেৰিকাৰ অন্যতম এটা ফেষ্টিভেল বুলি কনচিডাৰ কৰা হয়, য'ত স্ক্ৰিনিং, কুৱেশ্যন এণ্ড আনচাৰ ছেশ্যন থাকে, পেনেল ডিছকাশ্যন থাকে, কালচাৰেল ইভেণ্ট, বিভিন্ন এইবোৰ বৈশিষ্ট্য বা এইবোৰ ইয়াতে থাকে, ৰাইট। আৰু দক্ষিণ এছিয়া আৰু যিসকল সাউথ এছিয়া এণ্ড ডাইস্পৰা, তেওঁলোকৰ কাৰণে বিভিন্ন কাহিনীৰ বাবে এখন মানে ডাঙৰ মঞ্চ বুলি আমি এটা ক'ব পাৰো। অকে, তাৰপিছত ইয়াতে বড়োসকলৰ বিষয়ে দেখিছো, কিয়? কাৰণ আমি এটা নিউজ চাবলৈ গৈ আছো তেওঁলোকৰ বিষয়ে, যিটো ইম্পৰ্টেণ্ট। The traditional attire worn by Bodo women during Bagurumba is called, বাগুৰুম্বা ডান্সটোৰ বিষয়ে আমি চাম এতিয়া।
তো বাগৰুম্বাৰ সময়ত বড়ো মহিলাসকলে পৰিধান কৰা সাজ পোছাকযোৰক কি বুলি কোৱা হয় তেওঁলোকৰ যিটো পৰম্পৰাগত সাজ পোছাক তেওঁলোকে দখনা পৰিধান কৰে হয়নে এতিয়া বাগৰুম্বাৰ বিষয়ে কিয় চাবলৈ গৈ আছো যেনেকে ৰিসেন্টলি আমি ঝুমুৰ বিনন্দিনী দেখিলো অৰ্থাৎ আমাৰ অসমত চাহ উদ্যোগৰ 200 বছৰীয়া যাত্ৰা হেতুক সেলিব্ৰেট কৰিবৰ কাৰণে ৰিসেন্টলি আমাৰ অসমত ঝুমুৰ বিনন্দিনী বুলি এটা ইভেন্ট এটা অৰ্গানাইজ কৰা হৈছিলে তাৰ লগতে 2023 চনত আমি বিহু বিনন্দিয়া দেখিছিলো ঠিক তেনেকুৱাকে এই নৱেম্বৰ ডিসেম্বৰ মাহত আমাৰ অসমত আৰু এটা তেনেকুৱা অনুষ্ঠান মানে আয়োজন কৰা হ'ব আৰু সেইটো হৈছে বাগৰুম্বা দহৌ বাগৰুম্বা দহৌ ৰিসেন্টলি আমাৰ কেবিনেটৰ দ্বাৰা এইটো কোৱা হৈছে যে বাগৰুম্বা দহৌত প্ৰায় 1000তকৈও বেছি লোকশিল্পীয়ে নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেখেতৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত এই বাগৰুম্বা দহৌ বা বাগৰুম্বা নৃত্য তেওঁলোকে পৰিবেশন কৰিব ওকে সো সেইকাৰণে আমি এই বাগৰুম্বা দহৌ বা বড়োসকলৰ বাগৰুম্বাৰ বিষয়ে আমি চাই আছো ইয়াতে কি হয় যেনেকে কলো এতিয়া বড়োসকলৰ সেই যি বাগৰুম্বা সেইটো বিশ্ব স্তৰত প্ৰতিষ্ঠিত কৰিবলৈ এনেকুৱাকে বিশ্বৰ সন্মুখত সেইটো প্ৰতিষ্ঠিত কৰিবলৈ এনেকুৱা এটা ইভেন্ট আয়োজন কৰা হ'ব আৰু ৰিসেন্টলি অসমৰ কালচাৰেল এফেয়াৰ মিনিষ্টাৰ বিমল বৰুৱা তেখেতৰ তেওঁৰ অধ্যক্ষতাত এখন জনতা ভৱনত এখন মানে মিটিং এখন হৈছিলে তাতে এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে ইয়াতে টোটেল 10,000 মহিলা ডান্সাৰ থাকিব 1000 মেল মিউজিচিয়ানছ থাকিব আৰু অসমৰ 26খন ডিস্ট্ৰিক্টৰ পৰা এই লোকসকল অৰ্থাৎ যিসকল পাৰফৰ্মাৰ্স থাকিব তেওঁলোকক বাছনি কৰা হ'ব আৰু অকমান বাগৰুম্বা নৃত্যৰ বিষয়ে যদি চাই লওঁ বাগৰুম্বা হৈছে পৰম্পৰাগত বড়ো লোকনৃত্য হয় ফোক ডান্স হয় তাৰোপৰি এইটো বাটাৰফ্লাই ডান্স বুলিও কোৱা হয় বাটাৰফ্লাই অৰ্থাৎ প্ৰজাপতি পখিলা ৰাইট সো যিটো গ্ৰেসফুল মুভমেন্টছ হয় বাটাৰফ্লাই নিচিনা হয় তো তেনেকুৱাকে বাটাৰফ্লাই ডান্স বুলি কোৱা হয় আৰু ইয়াতে বড়ো মহিলাসকলে ট্ৰেডিশনেল এটায়াৰ পিন্ধি পেলাই এই নৃত্যটো তেওঁলোকে পৰিবেশন কৰে দেন আন এটা আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা যিটো আমি ইয়াতে দিছে যে ফাৰ্ষ্ট আছামিজ টু গ্ৰেজুৱেট ফ্ৰম অক্সফৰ্ড অসম সংস্কৃত ধ্ৰুপদী হিন্দীত অক্সফৰ্ডৰ প্ৰথম গৰাকী তাৰ মানে সংস্কৃত ধ্ৰুপদী হিন্দীত আমাৰ অসমৰ পৰা অক্সফৰ্ডৰ পৰা গ্ৰেজুৱেট হোৱা প্ৰথম গৰাকী অসমীয়া এইটো দেখি পেলাই আৰু কনফিউজ নহব বোলে ইয়াৰ আগত অক্সফৰ্ডৰ পৰা কোনেও গ্ৰেজুৱেট হোৱাই নাই নেকি কিন্তু আমি চাব লাগিব কিহত তেখেতে গ্ৰেজুৱেচনটো লাভ কৰিছে সংস্কৃত এণ্ড ক্লাছিকেল হিন্দী ৰাইট তো ইউনিভাৰ্চিটি অক্সফৰ্ডৰ পৰা যি আমাৰ ৱৰ্ল্ডৰ টপ 5 ইউনিভাৰ্চিটিবোৰৰ ভিতৰত আছে আৰু তেখেত কোন হৈছে গুৱাহাটী নিবাসী 21 বছৰীয়া 21 বছৰীয়া অসম কন্যা আৰু অৰণী এছ হাজৰিকা ওকে অসম কন্যা কোন হয় অৰণী এছ হাজৰিকা তেখেত প্ৰথম গৰাকী অসমীয়া যোনে ইউনিভাৰ্চিটি অক্সফৰ্ডৰ পৰা সংস্কৃত এণ্ড ক্লাছিকেল হিন্দী অৰ্থাৎ সংস্কৃত ধ্ৰুপদী ভাষাত গ্ৰেজুৱেট স্নাতক ডিগ্ৰী লাভ কৰিছে তেখেতে সংস্কৃত এণ্ড ক্লাছিকেল হিন্দীত যেনেকে কোনো স্নাতক দ্যাট মিন্স BA তেখেতে পাৰচিউ কৰিছে আৰু তেখেত ইউনিভাৰ্চিটিজ ইলাইট বেলিয়ন কলেজৰ তেখেত এগৰাকী মানে তাৰে বা আমি যদি কওঁ যে এছিয়া আৰু মধ্য প্ৰাচ্য অধ্যয়ন বিভাগৰ অধীনত যিটোক আগতে প্ৰাচ্য অধ্যয়ন বিভাগ বুলিও জনাজাত আছিলে তো তাৰ অধীনত স্থাপন কৰা হৈছিলে ইংৰাজী ভাষী বিশ্বৰ আটাইতকৈ পুৰণি কলেজ অক্সফৰ্ডৰ এইখন বেলিয়ন মহাবিদ্যালয় আৰু তাৰে পৰা তেখেতে সংস্কৃত আৰু ধ্ৰুপদী হিন্দীত এই ডিগ্ৰী লাভ কৰিছে তাৰোপৰি তেখেতে এই যিটো চেৰেমনি হয় এই চেৰেমনিটো মানে য'ত গ্ৰেজুৱেচন তেখেতে সেই মোমেন্টটো যিটো হয় আৰু তো সেইটো তেখেতে গ্ৰেজুৱেট স্কলাৰশ্বিপ তেখেতে লাভ কৰিছিলে চাইমন এণ্ড জুন লি আণ্ডাৰ গ্ৰেজুৱেট স্কলাৰশ্বিপ তেখেতে লাভ কৰে 9 আগষ্টত বিশ্ববিদ্যালয়খনৰ পৰা এণ্ড তেখেতৰ ইয়াতে যদি আমি তেখেতৰ যিটো তাতে পেপাৰত আমি যদি চাওঁ তেখেতে ইয়াতে তেখেতৰ পাঠ্যক্ৰম যেতিয়া তেখেতে প্ৰস্তুত কৰি আছিলে তেতিয়া তেখেতে এখন গৱেষণা পত্ৰ তাতে বা তেখেতৰ যিটো গৱেষণা পত্ৰ বা তেখেতৰ মানে যিটো টপিক আছিলে সেই টপিকটো তেখেতে চুজ কৰিছিলে মাজুলীত অৱস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত দক্ষিণ পাট সত্ৰখন তেখেতে চুজ কৰিছিলে আৰু তাতে যিখিনি 15 শতিকাৰ সাঁচিপাতৰ পাণ্ডুলিপি যিবোৰ আছিলে বা লেখকৰ ৰচনাৰ প্ৰমাণীকৰণ তো এইটো তেখেতৰ টপিক আছিলে ওকে সো দক্ষিণ পাট সত্ৰখনৰ সেইখিনি তেখেতে চুজ কৰিছিলে ওকে সো এইটো মনত ৰাখিব কেতিয়াবা সুধিব পাৰে দক্ষিণ পাট সত্ৰ ক'ত আছে বা তেখেতৰ কথাই যদি সুধে কোনটো টপিক তেখেতে চুজ কৰিছিলে গৱেষণা পত্ৰখনৰ বিষয় তেখেতৰ কি আছিলে The next another question কি দিছে which airport won the International Architectural Award 2025 in the transport category
ট্ৰান্সপৰ্ট কেটেগৰী 2025 চনৰ ইণ্টাৰনেশ্যনেল আৰ্কিটেকচাৰেল এৱাৰ্ড এটা এয়াৰপৰ্টে লাভ কৰিছে আৰু সেই এয়াৰপৰ্টটো কি হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট হয় ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যিটো গুৱাহাটীত আছে তো আমি যিটো পঢ়িলো কুৱেশ্যনটো সেইটোৰ নিউজটো কি হৈছে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টে ৰিচেণ্টলি 2025ত ইণ্টাৰনেশ্যনেল আৰ্কিটেকচাৰেল এৱাৰ্ড 2025 ট্ৰান্সপৰ্ট কেটেগৰীত সেই এৱাৰ্ডটো লাভ কৰিছে অৰ্থাৎ নতুন যি ইনোভেশ্যন সেইবোৰৰ কাৰণে আৰ্কিটেকচাৰেল এৱাৰ্ড বুলি ক'লে আৰ্কিটেকচাৰৰ তো এই যিটো ৰিকগনিশ্যন এইটো আমি যদি চাওঁ অৰ্থাৎ যিবোৰ স্থাপত্য তাৰে উৎকৃষ্টতা তাৰপাছত নগৰ পৰিকল্পনাৰ কাৰণে তেনেকে বিশ্বব্যাপী 7টা বিমানবন্দৰৰ ভিতৰত তেনেকুৱাকে স্থান দিয়া হয় আৰু এই এৱাৰ্ডটো এনুৱেলি প্ৰদান কৰে দ্য চিকাগো এথেনিয়াম মিউজিয়াম অফ আৰ্কিটেকচাৰ এণ্ড ডিজাইন তেওঁলোকে কোলাবৰেট কৰিছিলে দ্য ইউৰোপিয়ান চেণ্টাৰ ফৰ আৰ্কিটেকচাৰ আৰ্ট ডিজাইন এণ্ড আৰ্বান ষ্টাডিজ এণ্ড মেট্ৰপলিটান আৰ্ট প্ৰেছ লিমিটেডৰ লগত তেওঁলোকে কোলাবৰেট কৰিছিলে মেইনলি চালে হ'ল কোনটো এয়াৰপৰ্টক দিয়া হৈছে তাৰপাছত অপাৰেশ্যন ফেলকন was launched by which state government to protect one horned rhinos from poachers অৰ্থাৎ চিকাৰৰ পৰা এশিঙীয়া গড়ক ৰক্ষা কৰিবৰ কাৰণে কোনখন ৰাজ্য চৰকাৰে অপাৰেশ্যন ফেলকন লঞ্চ কৰিছিলে আমাৰ অসম চৰকাৰে উদ্দেশ্য গম পালো কুৱেশ্যনতে আছিলে যে গড়ৰ যিটো আমাৰ অসমত গড়ৰ চোৰাং যিটো চিকাৰ হয় লগতে যিটো ইলিগেল ৱাইল্ড লাইফ ট্ৰেড আছে অবৈধ যিটো বন্যপ্ৰাণী ব্যৱসায় সেইটোক ৰোধ কৰিবৰ কাৰণে অসম পুলিচ লগতে আসাম ফৰেষ্ট ডিপাৰ্টমেন্টৰ দ্বাৰা আমাৰ অসমত এই অপাৰেশ্যন ফেলকনটো লঞ্চ কৰা হৈছিলে অপাৰেশ্যন ফেলকন এটা কি হয় এই জইণ্ট এন্টি পোচিং ইনিচিয়েটিভ তাৰমানে আমি ইয়াতে যদি চাওঁ অসম আৰক্ষী আৰু অসম বন বিভাগৰ যৌথ চোৰাং চিকাৰ বিৰোধী এটা পদক্ষেপ আছিলে নেক্সট where was a new plant species named Heptapluram Assamica discovered Assamica that means অসমত Heptapluram Assamica নতুন প্ৰজাতিৰ উদ্ভিদ এটা ক'ত ডিস্কভাৰ হৈছে অসমত আমি গম পালো অসমৰ ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলঙত that means both B and C অকমান এইটো যদি চাই লও ৰিসেন্টলি আমাৰ অসমৰ ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং ডিস্ট্ৰিক্টত হেপ্টাপ্লিউৰাম আসামিকাম বুলি এটা নতুন স্পেচিছ এটা ডিস্কভাৰ কৰা হৈছে আৰু এই স্পেচিছটো একচুয়ালি কি হয় কপিলি ৰিভাৰ বেচিনত তেনেকুৱাকে তাতে গ্ৰো হৈছিলে আৰু এটা মানে শিলৰ মাজত তেনেকুৱাকে এইটো এটা স্পেচিছ শিলৰ মাজত তেনেকুৱাকে ৱাটাৰ হেবিটেট পানীৰ মাজত তাতে যিবোৰ শিল থাকে তাতে তেনেকুৱাকে এইটো ডিস্কভাৰ কৰা গৈছে এইটো ৰিঅফাইটিক এইটো যিটো হেপ্টাপ্লিউৰাম আসামিকাম হয় সেইটো এটা ৰিঅফাইটিক বাসস্থানত বা হেবিটেটত এইটো তেনেকে পোৱা যায় আৰু পানীত যিটো ফাৰ্ষ্ট ফ্লোয়িং ৱাটাৰ আছে সেই ফাৰ্ষ্ট ফ্লোয়িং ৱাটাৰতে গ্ৰো কৰা দেখা যায় তো ৰিঅফাইটিক আমি যদি হেবিটেটৰ কথা কওঁ ফাৰ্ষ্ট ফ্লোয়িং ৱাটাৰত যিটো গ্ৰো কৰে সেইটোৰ কথাই কোৱা হৈছে দেন আকৌ ইয়াতে এইটো দেখাত আমব্ৰেলা শেপৰ নিচিনা হয় তো আমব্ৰেলা প্ল্যান্ট বুলিও কোৱা হয় এইটো মনত ৰাখিব আমব্ৰেলা শেপৰ নিচিনা যেহেতু হয় ছাতিৰ নিচিনা হেহে আমব্ৰেলা বুলিও কোৱা হয় আমব্ৰেলা প্ল্যান্ট বুলিও কোৱা হয় তো ইয়াতে কেৱল 10টা 10 ইন্ডিভিজুৱেল প্লান্টহে ডিস্কভাৰ কৰা গৈছে যিবোৰ সিঙ্গল লাৰ্জ ৰক আছে ৰিভাৰ বেংকৰ ওচৰত তাতেহে তেনেকুৱা 10টা ইন্ডিভিজুৱেল প্লান্টহে পোৱা গৈছে ওকে The next ইয়াতে question সুধিছে এটা নাম এটা চেঞ্জ কৰা গৈছে যে in which town is Dhakaipatti located where a part of it has been renamed Rupkor Chowk Dhakaipatti ক'ত অৱস্থিত য'ত তাৰ এটা অংশ ৰূপকৰ চৌক হিচাপে নামাকৰণ কৰা হৈছে আমি ইয়াতে যদি চাওঁ ঢাকাইপট্টি নগাঁও জিলাত অৱস্থিত আমাৰ অসমৰ হৈছিলে কি নগাঁও জিলাৰ যিগৰাকী ডিসি ওকে ডিস্ট্ৰিক্ট ডেপুটি কমিশনাৰ তেখেত দেবাশিস শৰ্মা তেখেতে এখন সংবাদ মেলত এই কথাখিনি সদৰি কৰিছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ পৰা অৰ্ডাৰ আহিছে তাৰমানে কি হয় কেদিনমান আগতে ঢাকাইপট্টিত এগৰাকী খিলঞ্জীয়া লোকক তাৰে এগৰাকী ইছলাম ধৰ্মৰ লোকে মানে বিনা কাৰণত আৰু মাৰধৰ কৰে বা তেনেকুৱাকে কৰে আৰু তাৰ পিছতে নামটো চেঞ্জ কৰাক লৈ পেলাই ইয়াৰ আগৰ পৰাও আহি আছিলে বাৰু নামবোৰ চেঞ্জ কৰিব লাগে তো নামটো চেঞ্জ কৰাক লৈ পেলাই তেনেকুৱাকে এটা অৰ্ডাৰ আহিছিলে মানে আমি ক'ব পাৰো ৰাতাৰাতিৰ ভিতৰত আমাৰ মুখ্যমন্ত্ৰীৰ অৰ্ডাৰ আহি গ'ল আৰু তেনেকুৱাকে যিগৰাকী ডেপুটি কমিশনাৰ ডিসি আছে দেবাশিস শৰ্মা তেখেতে এনাউন্স কৰে এখন প্ৰেছ কনফাৰেন্সত থৈ দি ওকে ইয়াতে এতিয়া যিটো ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতৰ যিটো আবক্ষ মূৰ্তিৰ পৰা সৈন্য ভাণ্ডাৰলৈকে সমগ্ৰ অঞ্চলটো
ৰূপগড় চৌক নামেৰে পৰিচিত হ'ব। অৰ্থাৎ ইয়াতে সেই ঠাইৰ দোকান পাহাৰ বা যিবোৰ আছে মানে য'ত য'ত মানে ফলক বা য'ত য'ত এই ঢাকাই পট্টি নামটো আছে সেই গোটেইখিনি সলনি কৰিবলৈ দোকান পোহাৰ সকলোৰে ফলকত ঢাকাই পট্টি নামটো সলনি কৰিবলৈ আদেশ দিয়া হৈছে। ইয়াৰ লগতে নগাঁও চহৰৰ ঢাকাই পট্টি, ইছলাম পট্টি, মোল্লা পট্টি, আমিন পট্টিকে ধৰি পেলাই বহুত কেইটা নামৰ বহুত কেইটা মানে নাম চেঞ্জ কৰিব লাগে বুলি বহুত আগৰ পৰা বিভিন্ন দল সংগঠনে চৰকাৰক প্ৰশাসনক দাবী জনাই আহিছিলে আৰু তেনেকুৱাকে এটা নাম এটা ৰিচেন্টলি চেঞ্জ কৰা হ'ব। The next co-districtor ওপৰত সুধিছে in which Indian state is the concept of co-district officially used in administration? প্ৰশাসনৰ কাৰণে co-district wordটো যিটো সমজিলা সেই ৱৰ্ডটো বা co-districtor ধাৰণাটো ক'ত প্ৰথমতে ব্যৱহাৰ কৰা হৈছে অপশ্যন এ হৈ যাব কাৰেক্ট আনসাৰ অসম অৰ্থাৎ এখন জিলা আকৌ প্ৰশাসনৰ সুবিধাৰ কাৰণে বেলেগ বেলেগ ভাগত ভগাই দিয়া হ'ব ধৰি লওক এখন জিলা আছে ফৰ এক্সাম্পল গুৱাহাটীত 4খন co-district বনালে তো এনেকে 4খনত বেলেগ বেলেগকে তেনেকে প্ৰশাসনৰ কাৰণে তেনেকে সেই সুবিধাৰ কাৰণে তেনেকে ভগাই দিয়া হৈছে এতিয়া আমি নিউজটো কিয় চাবলৈ গৈ আছো কাৰণ ৰিসেন্টলি আমাৰ অসমত আকৌ নতুনকে 10খন co-district ইনৰ্গেট কৰা হৈছিলে এতিয়া প্ৰপ'জটো বহুত কেইখন কৰা আছে 80ৰ ওপৰত আছে কিন্তু ইয়াৰ আগতে 2024 চনত 2024 চনৰ 4 আৰু 5 অক্টোবৰত 39খন ফাৰ্ষ্ট ফেজত 39খন co-district ইনৰ্গেট কৰা হৈছিলে আৰু ৰিসেন্টলি 10খন নতুন co-district ইনৰ্গেট কৰি পেলাই টোটেল আমাৰ অসমত কাৰ্যকৰী হোৱাকে 49খন co-district আছে ওকে নতুন co-district কেইখন আছে বকো ছয়গাঁও আমি যদি কামৰূপ ডিষ্ট্ৰিক্টৰ চাও বকো ছয়গাঁও আৰু পলাকবাৰী তাৰপাছত শোণিতপুৰৰ বৰচলা আৰু ৰঙাপাৰা তাৰপাছত যোৰহাটৰ মৰিয়নি আৰু টিয়ক তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈ এই 10খন নতুনকে ইনৰ্গেট কৰা হৈছে টোটেল এতিয়া আমি যদি চাও তেতিয়াহলে 49খন co-district আমি পাও ওকে আৰু মানে কৈ থৈ দিয়া হৈছে অমুক অমুক হ'ব অমুক অমুক জিলাৰ তো সেইবোৰ যেতিয়া আকৌ নতুনকে ইনৰ্গেট কৰিব নাম্বাৰটো বাঢ়ি গৈ থাকিব এই পদক্ষেপৰ লক্ষ্য কি হয় যে যিবোৰ নাগৰিকৰ কাৰণে যিবোৰ অত্যাৱশ্যক সেৱা আছে সেইবোৰ নাগৰিকৰ ওচৰলৈ অনা প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা জনকল্যাণৰ পদক্ষেপসমূহ শক্তিশালী কৰি তোলা যাতে কামবোৰ সোনকালে হয় তো তেনেকুৱাকে সেইবোৰক লক্ষ্য ৰাখি পেলাই এনেকুৱা বিভিন্ন পদক্ষেপ লোৱা হৈছে সমজিলা সমতাৰ ভিতৰত কি আছে যদি চাও ভূমি ৰাজহৰ বিষয় থাকিব লেণ্ডৰ সেইবোৰ থাকিব ডেভেলপমেন্ট কামবোৰ থাকিব উন্নয়নমূলক কাম কল্যাণমূলক আঁচনিসমূহ থাকিব দণ্ডাধীশৰ কাম থাকিব তাৰপাছত আমি ইয়াতে যদি চাও খাদ্য আৰু অসামৰিক যোগান প্ৰশাসনিক বিষয় পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত বিভিন্ন ক্ষমতা এই co-districtসমূহ বা সমজিলাসমূহৰ ক্ষমতাৰ ভিতৰত থাকিব তাৰপাছত আন এটা কুৱেশ্যন সুধিছে What was Assam's rank in Niti Aayog India Electric Mobility Index 2024? Recently নীতি আয়োগৰ ইভিৰ ইনডেক্স ৰিলিজ কৰা হৈছে আৰু তাতে আমাৰ ভাৰতবৰ্ষৰ ৰাজ্য লগতে ইউনিয়ন টেৰিটৰীবোৰক ৰেংক দিয়া হৈছে আমি গোটেইবোৰ নাচাও আমি অসমৰ প্ৰেক্ষাপটত আমি যদি অসমৰ হেইত যদি চাও তেতিয়াহলে টোটেল 36খন ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰী 36খন ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰীৰ ভিতৰত অসমে কিমান ৰেংক লাভ কৰিছে তো ইয়াতে যদি চাও অপশ্যন সি হ'ব কাৰেক্ট আনসাৰ 27 তো অসমে 36খন ষ্টেট আৰু ইউনিয়ন টেৰিটৰীৰ ভিতৰত 27 ৰেংক লাভ কৰিছে তো 27 মানে ভাল ইমানো এটা ভাল নহয় হেতু নিজে গম পাইছে আপোনালোকে আমি বটমতে আছো শেষৰ ফালে আছো তো ইয়াতে এই যেটো ই মোবিলিটি ইনডেক্স হয় এটো নীতি আয়োগৰ দ্বাৰা জাৰি কৰা হয় আৰু ইয়াতে ই মোবিলিটি দ্যাট মিন্স কি হয় ইলেক্ট্ৰিক মোবিলিটি ওকে ইলেক্ট্ৰিক ভেহিকল হেবোৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত চাৰ্জিঙৰ ক্ষেত্ৰত এনেকুৱা কেটামান ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি পেলাই তেনেকে ৰেংক দিয়া হয় য'ত অসমে 27 নম্বৰ স্থান লাভ কৰিছে ইয়াতে যেনেকে ধৰি লওক ইভি এডপশ্যন ইলেক্ট্ৰিক ভেহিকল কিমান এডপ্ট কৰিলে ওভাৰঅল প্ৰগ্ৰেছ কিমান হৈছে তো আমাৰ ইণ্ডিয়াত কি হয় আমি ইণ্ডিয়াৰ বাকিবোৰৰ ভিতৰত যদি অসমৰ কথা যদি চাও ইয়াতে আমাৰ ইয়াৰে গোটেইখিনি ওভাৰঅল প্ৰগ্ৰেছটো কি হৈ আছে কম হৈ আছে আমাৰ পোৰ বুলি কোৱা হৈছে ডিউ টু পোৰ প্ৰাইভেট এডপশ্যন এণ্ড উইক চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া ধৰি লওক মই আজি বোলে মই একদম এটা সঁচা কথা কৈছো
মই ভাবি আছিলো যে বহুত দিনৰ পৰা এখন মই ইলেক্ট্ৰিক স্কুটি কিনিম, কিন্তু মই কিনিব কিয় পাৰা নাই? মই কিনিলেতো নহব ন, মই পেট্ৰল পাম্পত লৈ গলেতো সেইখন নহব, চাৰ্জ দিব লাগিব। তো মই য'ত থাকো তাত সেই ইলেক্ট্ৰিক স্কুটিখন চাৰ্জ দিব পৰাকে জাগা নাই। মইতো বিল্ডিঙৰ ওপৰত লৈ যাব নোৱাৰো স্কুটিখন এতিয়া। তো সেইটো বস্তু যে অকল কিনিলেতো নহব, চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰটোতো চাব লাগিব, হয়নে? চ' সেইবোৰ সুবিধা আছে নে নাই চাব লাগিব। তো ইয়াতে আমি প্ৰাইভেট ইলেক্ট্ৰিক ভেহিকেল এডপশ্যনৰ ক্ষেত্ৰত যদি চাওঁ, বেলেগ বেলেগকেও তেনেকে ৰেংক নাম্বাৰ দিয়ে। তো ইয়াতে অসমে 100ৰ ভিতৰত 11th নাম্বাৰ লাভ কৰিছে, য'ত ৰেংকিং কিমান আহিছে 29, ৰাইট? দেন চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰতো একেবাৰে বটমত আছে, 100ৰ ভিতৰত কেৱল 5হে লাভ কৰিছে, আৰু ইয়াতে একেবাৰে টপত আছে, 100ৰ ভিতৰত 83 লাভ কৰিছে কোনে? হাৰিয়ানা। অকে, চ' এইবোৰ কিছুমান, যেনেকে ধৰি লওক কেনেকুৱা কি প্ৰদৰ্শন দেখাইছে, এডপশ্যনৰ ক্ষেত্ৰত কিমান গ্ৰহণ কৰিছে, গ্ৰহণ কৰি চাৰ্জিং ইনফ্ৰাষ্ট্ৰাকচাৰ কিবা আছে নে, দেন ট্ৰান্সপৰ্ট ইলেক্ট্ৰিফিকেশ্যনত ৰেংকটো 9 আছে। তো এইটো এটা ভাল ৰেংক হয়, 100ৰ ভিতৰত 49 লাভ কৰিছে। তাৰ মানে আমাৰ ৰিচেন্টলি যেনেকুৱাকে আমি গুৱাহাটীত যদি চাওঁ গ্ৰীণ বাছবোৰ, তো সেইবোৰ কি হয়? ইলেক্ট্ৰিক সেই হয় ন, ভেহিকেল আমি তেনেকে ক'ব পাৰো। তো ইয়াতে আমি বৰ্তমান অসমত বিভিন্ন ধৰি লও ৰাস্তাত আমি তেনেকুৱা ইলেক্ট্ৰিক ভেহিকেল বিভিন্ন দেখা পাওঁ, যেনেকে 85% নিউ 3 হুইলাৰ্ছ ইন 2024 ৱেৰ ইলেক্ট্ৰিক। অৰ্থাৎ যেনেকে এইবোৰ ই ৰিক্সাবোৰ যে থাকে, পিলপিলি বুলি কয়, কোনোবাই টমটম বুলি কয়, বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নাম। তো সেইবোৰো কি হয়? ইলেক্ট্ৰিক ভেহিকেলে হয়তো সেইবোৰৰ মাত্ৰা বাঢ়িছে। তাৰোপৰি আমাৰ অসমত লাষ্ট ইয়াৰৰ এইটো নিউজ হয়, বায়ু লঞ্চ কৰিছিলে, য'ত অসমৰ এইটো ফুল্লি ইলেক্ট্ৰিক বাইক টেক্সি চাৰ্ভিচ এটা আছিলে, ফাৰ্ষ্ট মানে ইণ্ডিয়াৰ এপ বেছড হয় বায়ু। তো সেইটো অসমত লঞ্চ কৰা হৈছিলে। দেন ইলেক্ট্ৰিক ভেহিকেল ৰিচাৰ্চ আৰু ইনোভেশ্যনৰ ক্ষেত্ৰত অসমে কি হয়? 29 ৰেংক লাভ কৰিছে। অকে, দেন নেক্সট আমি আন এটা নিউজৰ ফালে গৈছো। আছাম ৰাইফলছ ৰিচেন্টলি চাইন এন MOU, এটা চুক্তি, এটা বুজাবুজি চুক্তি এটা স্বাক্ষৰ কৰিছে অসম ৰাইফলে, with which institute to promote drone technology. মানে সেইটো ড্ৰোন টেকনলজিটো প্ৰযুক্তিৰ প্ৰচাৰৰ কাৰণে কোনখন ইনষ্টিটিউটৰ লগত চাইন কৰিছে আছাম ৰাইফলে? ইয়াতে কি হৈ যাব? IIT মণিপুৰৰ লগত চাইন কৰিছে। অকে, তো আছাম ৰাইফল চাইন এ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, বুজাবুজি চুক্তি এখন চাইন কৰিছে উইথ IIT মণিপুৰ এট মন্ত্ৰী পুখুৰী। অকে, মন্ত্ৰী পুখুৰীত এইখন চাইন কৰা হৈছে, আৰু পাৰ্পজটো কি হয়? আমাৰ ডিফেন্স চিকিউৰিটিত ড্ৰোন টেকনলজিটো ইম্প্ৰুভ কৰা, অৰ্থাৎ প্ৰমোট কৰা, সেইবোৰ লক্ষ্য ৰাখি পেলাই এনেকুৱাকে এখন মেমৰেণ্ডাম এখন চাইন কৰা হৈছে। কোন কোন প্ৰেজেন্স আছিলে ইয়াতে দিয়া হৈছে, আপোনালোকে চাব পাৰিব। মেজৰ জেনেৰেল ৰৱপ্ৰূপ সিং, IG আছাম ৰাইফলছৰ আছিলে, সাউথৰ দেন ডিৰেক্টৰ অফ IIT মণিপুৰ আছিলে। এই ইনিচিয়েটিভটো যিটো লঞ্চ কৰা হৈছে, ইনিচিয়েটিভটো যিটো এডভান্স ড্ৰোন ট্ৰেইনিং এণ্ড ৰিফ্ৰেছাৰ কৰ্চ ফৰ আছাম ৰাইফল পাৰ্চনেল, অসম ৰাইফলছৰ জোৱানসকলৰ বাবে উন্নত ড্ৰোন প্ৰশিক্ষণ বা যিটো ফ্ৰেছ তেওঁলোকৰ ট্ৰেইনিং, সেইবোৰৰ কাৰণে, ৰাইট? আৰু ট্ৰেইনিঙে কি কভাৰ কৰিব? যিটো ট্ৰেইনিং থাকিব, ড্ৰোন ফ্লাইট অপাৰেশ্যন, ড্ৰোন মেইনটেনেন্স কভাৰ কৰিব, DGCA চাৰ্টিফাইড ট্ৰেইনিং, এইবোৰ গোটেইখিনি কভাৰ কৰা হ'ব। অকে, দেন নেক্সট, দ্য ফাৰ্ষ্ট IIM ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ, ভালকে পঢ়ক, কুৱেশ্যনটো কি কৈছে? নৰ্থ ইষ্ট, উত্তৰ পূব ভাৰতৰ প্ৰথমটো IIM। ৰিচেন্টলি আমি দেখিছো যে আমাৰ গুৱাহাটীত IIM, অৰ্থাৎ অসমত IIM, প্ৰথমখন IIM প্ৰতিষ্ঠা হবলৈ গৈ আছে। কিন্তু ইয়াতে যেতিয়া নৰ্থ ইষ্ট বুলি ক'ব, প্ৰথমখন IIM ক'ত আছে? IIM শ্বিলং। অকে, শ্বিলঙত আছে, অৰ্থাৎ মেঘালয়ত আছে। এতিয়া নতুনকে IIM এমেণ্ডমেণ্ট বিল 2025ত এখন বিল এখন অনা হৈছিলে, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বিল। তো ইয়াতে এই বিলখনৰ জৰিয়তে অসমে প্ৰথমখন IIM লাভ কৰিবলৈ গৈ আছে। তো ইয়াতে দিয়াই হৈছে যে আমাৰ অসমত অলৰেডি 21খন IIM আছিলে, আৰু এতিয়া অসম বুলি ক'লো, ভাৰতত অলৰেডি 21খন IIM আছিলে, আৰু এতিয়া অসমত এইখন IIM প্ৰতিষ্ঠা হোৱাৰ পিছত 22 নম্বৰখন IIM আমাৰ ভাৰতে লাভ কৰিব। The bill paves the way for establishing an IIM in Guwahati, the 22nd in the country. Okay, আকৌ এই বিলখনে কি কৈছে? The bill designates IIM Guwahati as an institute of national importance. নেশ্যনেল ইম্পৰ্টেন্সৰ তেনেকুৱা এখন ইনষ্টিটিউট সেই হিচাপে ডেজিগনেট কৰিছে, বুজাইছে। তো ইয়াতে যেনেকে ক'লো, লোকসভাত এখন বিল এখন পাছ হৈছিলে, থ্ৰু ভইচ ভোটৰ থ্ৰুৱেদি হৈছিলে। অকে,
তো এতিয়া আমি এই IIM খনৰ কথা ক'ত প্ৰতিষ্ঠা হ'ব, কোনটো জেগা চুজ কৰা হৈছে, আমি সেইটো যদি চাওঁ, এইখন কি হয়, অলৰেডি ইয়াতে 5 বছৰৰ কাৰণেহে ফাণ্ড কৰিব গভমেণ্টে, 5 বছৰৰ কাৰণে অলমষ্ট 555 অৰ্থাৎ 555 crore ইয়াতে ফাণ্ড কৰা হ'ব, যিটো 2025 to 26 ৰ পৰা 2029 to 30 মানে 5 বছৰ আৰু 25 ৰ পৰা আমি যদি ইফালে 30 লৈকে ধৰিব পাৰো। এই IIM খন পিছত গৈ পেলাই 5 বছৰ পিছত গৈ পেলাই নিজে চলিব লাগিব, ফাইনেন্সিয়েলি সেলফ সাস্টেইনিং হ'ব লাগিব থ্ৰু ইন্টাৰনেল একিউৰেলছ, অৰ্থাৎ 5 বছৰৰ পিছত গভমেণ্টে ফাণ্ড নকৰে, তেওঁলোকে নিজে সেইখিনি চলিব লাগিব। ইনষ্টিটিউটৰ ডিটেইলছ যদি চাওঁ, যেনেকে ক'লো এইখন হোৱাৰ পিছত 22খন হৈ যাব আমাৰ ইণ্ডিয়াত IIM। মেণ্টৰ ইনষ্টিটিউট কোন হয়? IIM আহমেদ। তাৰপাছত ক্লাছ ইয়াৰে কোৱা হৈছে যে জাষ্ট বৰ্তমান এটা টেম্পৰাৰী কেম্পাছত 2025 চনৰ পৰাই আৰম্ভ হ'ব এতিয়াৰ পৰা, আৰু যিটো পাৰ্মানেন্ট কেম্পাছ হয় সেই পাৰ্মানেন্ট কেম্পাছটো কামৰূপৰ পলাকবাৰীত প্লেন কৰা হৈছে, পলাকবাৰীত হ'ব বুলি প্লেন কৰা হৈছে। অকে, নেক্সট, which two states are part of exercise সমন্বয় শক্তি 2025? অনুশীলন সমন্বয় শক্তি 2025ৰ অংশ কোন দুখন ৰাজ্য আছিলে? এখনটো হয় অসম, আৰু অসমৰ এগেইনষ্টত আনখন কোন আছিলে? মণিপুৰ। তো ইয়াতে ইণ্ডিয়ান আৰ্মিয়ে ৰিচেণ্টলি এক্সাৰচাইজ সমন্বয় শক্তি লঞ্চ কৰিছে, আৰু এইটো ক'ত হৈছিলে? অসমৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লাইপুলিত হৈছিলে। এই এক্সাৰচাইজটো এটা মিলিটাৰী চিভিল ইণ্টিগ্ৰেশ্যন ইনিচিয়েটিভ হয়, যিটো অসম আৰু মণিপুৰৰ মাজত হৈছিলে। ইয়াৰ পাৰ্পজ কি হৈছে, যিখিনি আঞ্চলিক প্ৰত্যাহ্বান আছে তাৰে বাবে কেনেকে নিৰাপত্তা বাহিনী হওক, চৰকাৰী বিভাগ আৰু অসামৰিক প্ৰতিষ্ঠানৰ মাজত কেনেকে সহযোগিতাটো বৃদ্ধি কৰিব পাৰি, সেইটো উদ্দেশ্য লৈ পেলাই এই এক্সাৰচাইজ বা এই অনুশীলন সমন্বয় শক্তি এইটো লঞ্চ কৰা হৈছিলে অসম আৰু মণিপুৰৰ মাজত। তো এইটো তাৰে মানে ফটো হয়, আৰু এইখিনি আছিলে আজি আমি পঢ়িবলগীয়া। ইয়াতে মই অকমান আপোনালোকৰ সময় লৈ পেলাই মই ইয়াতে আপোনালোকক জনাব বিচাৰিছো, আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ কাৰণে কোনোবাই প্ৰিপাৰেচন কৰি আছে, তেতিয়াহ'লে আপোনালোকক সহায় কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা এটা বেটচ লঞ্চ কৰা হৈছে, য'ত ইংলিছৰ পৰা আদি কৰি জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ চাইন্স, জেনেৰেল এপটিটিউড, আছামিজ লেংগুৱেজ গোটেইখিনিয়ে ইয়াতে কভাৰ কৰা হ'ব। কিবা যদি আপোনালোকৰ ডাউটছ থাকে, আপোনালোকে দুটা নম্বৰত কণ্টেক্ট কৰিব পাৰিব। এটা হৈছে 0361319357 নাইবা 6026130995। অকে, চ' কিবা থাকিলে জনাব আপোনালোকে এই দুটা নম্বৰত। আকৌ নেক্সট ক্লাছত আপোনালোকক লগ পাম বুলি আশা থাকিল। আজি ইয়াতে এৰিছো। ভালকে থাকিব, ভালকে পঢ়িব। যদি ক্লাছটো ভাল পাইছে এটা লাইক কৰিবলৈ নাপাহৰিব, আপোনালোকৰ বন্ধু বান্ধৱী প্ৰিয়জনৰ সৈতেও শ্বেয়াৰ কৰিব। আজি ইয়াতে এৰিছো। ভালকে থাকক, ভালকে পঢ়ি থাকিব। থেংক ইউ so much।